খিলঞ্জীয়াৰ আধিপত্য বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ লগতে নিজৰ প্ৰাপ্যৰ ক্ষেত্ৰত লাঞ্ছিত বঞ্চিত হোৱাৰ পৰা পৰিত্ৰাণৰ স্বাৰ্থত 2024 চনৰ 12 মেত খিলঞ্জীয়া যুৱশক্তি অসম নামৰ সংগঠনৰ গুৱাহাটীত জন্ম লাভ কৰিছিল। জন্ম লাভ কৰাৰ পাছতে ইতিমধ্যে কেইবাখনো জিলাত জিলা সমিতি গঠন কাৰ্যসূচী হৈ যায়। দেওবাৰে খিলঞ্জীয়া যুৱশক্তি অসম তিনিচুকীয়া জিলা সমিতি গঠনৰ উদ্দেশ্যৰে তিনিচুকীয়াস্থিত গেলাপুখুৰী ৰোড পেট্ৰল পাম্পৰ সন্মুখত এখন সভাৰ আয়োজন কৰে। সকলোৰে সৰ্বসন্মতিত সভাপতি দেৱ গগৈ, সভাপতি মুখ্য সচিব ৰাজা গগৈ, সহ মুখ্য সচিব প্ৰাঞ্জিত গোহাঁই, মুখ্য সাংগঠনিক সচিব প্ৰিন্স দাস, সহ সাংগঠনিক সচিব নিৰঞ্জন গগৈ, মুখ্য প্ৰচাৰ সচিব জ্যোতিষ্মান বৰাক দায়িত্ব অৰ্পণ কৰি এক সবল শক্তিশালী সমিতি গঠন কৰা হয়। এই নৱনিযুক্ত খিলঞ্জীয়া যুৱশক্তি অসম তিনিচুকীয়া জিলা সমিতিখনে খিলঞ্জীয়া জাতিৰ স্বাৰ্থৰ হকে কাম কৰি সুদূৰ প্ৰসাৰী যাত্ৰা লাভ কৰাৰ আশা প্ৰকাশ কৰে উপস্থিত ৰাইজে। আজি যি খিলঞ্জীয়া যুৱশক্তি অসমৰ তিনিচুকীয়া জিলাৰ জিলা সমিতি গঠন কৰা হ'ল, তাতে মোক মুখ্য প্ৰচাৰ সচিব পদবী দিয়া হৈছে। উক্ত পদবীটো মোক দায়িত্ব দিয়া হৈছে, সেইখিনি মই ভালদৰে পালন কৰিবলৈ চেষ্টা কৰিম আৰু জাতিৰ স্বাৰ্থত যিখিনি কৰণীয় সেইখিনি এজন উঠি অহা যুৱক হিচাপে পালন কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। ধন্যবাদ। আজি তিনিচুকীয়াত যিটো খিলঞ্জীয়া যুৱশক্তি অসম সংগঠন গঠন কৰিলে, তাত মোক সভাপতিৰ দায়িত্ব দিছে। আগন্তুক দিনত মোৰ এই দায়িত্ব যেন মই ভালদৰে আগুৱাই লৈ যাব তাকে চেষ্টা কৰিম। ধন্যবাদ। আমাৰ মে' 12 তাৰিখে 2024 চনৰ মে' 12 তাৰিখে খিলঞ্জীয়া যুৱশক্তি অসম গুৱাহাটীত জন্মগ্ৰহণ কৰে আৰু জন্মগ্ৰহণ কৰাৰ পিছতে আমি অসমৰ 8খন জিলাত আমি বৰ্তমান সময়ত জিলা কমিটি, এখন 8 নম্বৰ জিলা কমিটি। ক'ৰবাত নহয় ক'ৰবাত খিলঞ্জীয়াৰ অকণমান হ'লেও প্ৰভুত্বতা আৰু আধিপত্য বিনষ্ট হোৱা যেন অনুভৱ হৈ আমাৰ প্ৰাপ্য বঞ্চিত হোৱা নিচিনা পায় আৰু সদায় আমি লাঞ্ছিত বঞ্চিত হৈ আহিছোঁ। আমাৰ নিজৰ প্ৰাপ্যৰ কাৰণে যুদ্ধ কৰিব লাগে, নিজৰ প্ৰাপ্যৰ কাৰণে অন্বেষণ কৰিব লগা হয়। এইবিলাকৰ পৰা যাতে এটা পৰিত্ৰাণ পাওঁ, তাৰ কাৰণে আমি এই সংগঠন জন্মগ্ৰহণ কৰাইছোঁ আৰু আজি তিনিচুকীয়া জিলাত আমি এই সংগঠনৰ এটা বলিষ্ঠ নেতৃত্ব পাইছোঁ আৰু আজি জিলা কমিটি গঠন হৈছে। নৱনিৰ্বাচিত আমাৰ সভাপতি ডাঙৰীয়া, সচিব ডাঙৰীয়া অনাগত সময়ত এই তিনিচুকীয়া জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিব। প্ৰতিটো সময়ত আমাৰ প্ৰতিজন খিলঞ্জীয়া যুৱক যুৱতী প্ৰতিটো সমস্যাত তেওঁলোকে হেঙাৰ হৈ থিয় দিব, তেওঁলোকে সহায় হাত আগবঢ়াব। প্ৰতিজন দুখীয়া নিচলা ব্যক্তি যদি যিকোনো অভাৱত যোগাযোগ কৰিলে আমি যেনেকৈ নহওক কিঞ্চিত কৰি হ'লেও বঞ্চিত নকৰোঁ, আমি আগুৱাই লৈ যাব লাগিব। আমি জাতিটো ৰক্ষা কৰিব লাগিব। জাতি থাকিলেহে অসম থাকিব, অসম থাকিলেহে আমাৰ ভাষা থাকিব, ভাষা থাকিলেহে আমি মানুহ বুলি, অসমৰ মানুহ বুলি পৰিচিত হ'ম, নহ'লে অসমতে ভগনীয়া হ'ম। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।